তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো আমি শিকিম যে যিটো SSCয়ে যিটো পাব্লিছ কৰিছে মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ আৰু হাৱালদাৰৰ কাৰণে যিটো 10 পাছৰ যিটো এক্সামিনেশ্যন হ'বলৈ গৈ আছে, গোটেই আপুনি নটিছখন মই দি দিম, আপোনালোকক পঢ়ি চাব বা চিধা আপোনালোকে SSC অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰে। 4887টা পোষ্ট আহিছে MTSৰ বাবে আৰু হাৱালদাৰ ইন CBIC এণ্ড CBNৰ বাবে 3439 3439টা পোষ্টৰ বাবে এইটো এপ্লাই হৈছে। তো এপ্লাইটো কেনেকৈ কৰিব পাৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক আজি দেখুৱাই দিম, ভিডিঅ'টো ভালদৰে চাওক। তো আপোনালোকে কি কৰিব, ফাৰ্ষ্ট চিধা যাব যিটো SSC অফিচিয়েল ৱেবছাইট ssc.government.in, ইয়াত গৈ চিধা অ'কেত ক্লিক কৰি দিব গুগল ব্ৰাউজাৰ গৈ। তাৰপিছত এনেকৈ এটা পেজ খোলা যাব। যদি আপোনাৰ অলৰেডি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন হৈ আছে, যিটো গ্ৰেজুৱেশ্যন লেভেলৰ যিটো কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন তাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিল, হয়তো আপোনালোকৰ হৈ আছে। যদি নাই হোৱা তেতিয়া আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো এনেকৈ কণ্টিনিউত গৈ ক্লিক কৰিব লাগিব। আহক মই দেখুৱাই দিওঁ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে। আৰু যিবিলাকৰ অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে তেওঁলোকে ভিডিঅ'টো অলপ স্কিপ কৰি আগৰ এপ্লাইখিনি চাব পাৰিব, ঠিক আছে। আহক ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব আপোনাক মই অলপ দেখুৱাই দিওঁ। তো ইয়াত কণ্টিনিউত ক্লিক কৰিব আপোনালোকে। তাৰপিছত ইয়াত আহিব ডু ইউ হেভ এ আধাৰ কাৰ্ড খুজিছে। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে য়েছ কৰি ইয়াত আপোনালোকে আধাৰ নম্বৰটো দুবাৰ টাইপ কৰি দিব, ঠিক আছে। এবাৰ ইয়াত টাইপ কৰিব আৰু ভেৰিফাই আধাৰ নম্বৰ ইয়াত টাইপ কৰিব, এনেকৈ কৰিব। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেন্তে নোত ক্লিক কৰি আধাৰ কাৰ্ডৰ সলনি আপোনালোকে ইয়াত ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে বা পান কাৰ্ড দিব পাৰে বা ভোটাৰ ID কাৰ্ড এনেকৈ দি তাৰপিছত ইয়াত আপোনালোকে তাত নম্বৰকেইটা দি আইডেণ্টিফিকেশ্যন কাৰ্ড নম্বৰ সুধিছে। তো ইয়াত আপোনালোকে যিখন দিয়ে পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড তাৰ আপোনালোকে ইয়াত নম্বৰটো দি ভেৰিফিকেশ্যন কৰিব লাগিব, ঠিক আছে। তো যিহেতু আধাৰ কাৰ্ড আপোনালোকৰ আছে গতিকে চিধা য়েছ কৰি ইয়াত আপোনালোকে আধাৰ কাৰ্ডটো টাইপ কৰিব এবাৰ আৰু ইয়াত আকৌ এবাৰ টাইপ কৰি দিব, ঠিক আছে। দুবাৰ টাইপ কৰি দিব। তাৰপিছত কেণ্ডিডেট নেম, ইয়াত আপোনালোকৰ নামটো টাইপ কৰিব ধুনীয়াকৈ। তাৰপিছত আকৌ এবাৰ টাইপ কৰিব ইয়াত ভেৰিফাই কেণ্ডিডেট নেম, ঠিক আছে। তাৰপিছত সুধিছে হেভ ইউ এভাৰ চেঞ্জ নেম, আপুনি যদি কেতিয়াবা নেম চেঞ্জ কৰিছে তেন্তে য়েছ কৰিব আৰু যদি নাই কৰা তেন্তে ন' কৰিব। আৰু য়েছ কৰি আপোনালোকে ইয়াত যিটো নতুন নাম সেইটো লিখি দিব, ঠিক আছে। দুবাৰ লিখি দিব, এবাৰ ওপৰত, আৰু যিটো ভেৰিফাই নিউ নেম লিখিছে তাত এবাৰ লিখি দিব। যদি নাই কৰা ন'ত গৈ আগবাঢ়ি যাব। তাৰপিছত ইয়াত আহিব জেণ্ডাৰ আপুনি যদি ফিমেল চিলেক্ট কৰিব, যদি মেল চিলেক্ট কৰিব। তাৰপিছত ভেৰিফাই জেণ্ডাৰ আকৌ ওপৰত যিটো আপোনালোকে চিলেক্ট কৰিছিল মেল ফিমেল আকৌ তাতে চেম চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো ইয়াত ধুনীয়াকৈ টাইপ কৰি দিব বা ইয়াৰ কাষৰ পৰা গৈ এনেকৈ আপুনি চিলেক্ট কৰিব পাৰে, ঠিক আছে। ইয়াত আপুনি গ'লে ইয়েৰটো চিলেক্ট কৰিব এনেকৈ 97 বা যিয়ে হওক। ইয়াত আপোনাৰ যিটো মান্থটো চিলেক্ট কৰিব, মাহটো। তাৰপিছত ইয়াত গৈ আপুনি ডেটটো যেনেকৈ চিলেক্ট কৰিব আৰু চেম ওপৰত যিটো আপোনালোকে ডেট অফ বাৰ্থটো যেনেকৈ চিলেক্ট কৰিলে চেম বা ডেট অফ বাৰ্থ আপোনালোকে ইয়াতো টাইপ কৰি দিব বা চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত ইয়াত আপোনালোকৰ ফাদাৰ নেমটো লিখি দিব, আপোনালোকৰ দেউতাৰ নামটো শুদ্ধকৈ লিখি দিব। চেম ইয়াতো ভেৰিফাই ফাদাৰ্ছ নেম এনেকৈ লিখি দিব, ঠিক আছে। ইয়াৰ পিছত মাদাৰ নেম লিখি দিব, ইয়াতো ভেৰিফাই মাদাৰ্ছ নেম, ইয়াত চেম মাদাৰ নেমটো আকৌ এবাৰ ইয়াত লিখি দিব। তাৰপিছত ইয়াত কৈছে 10 ক্লাছৰ আপোনালোকৰ যিটো বৰ্ড আছিল মেট্ৰিকৰ বৰ্ডটো, তো ইয়াৰ পৰা আপোনালোকে যদি আপোনালোকৰ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম হয়, সেৱা হয় তেন্তে এনেকৈ সেৱা চিলেক্ট কৰিব। চেম আপোনালোকে ইয়াতো এনেকৈ চিলেক্ট কৰিব। মোৰ অলৰেডি লগ ইন হৈ আছে গতিকে মই অলপ আপোনালোকক দেখুৱাই দিছোঁ বস্তুটো কেনেকৈ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে, ঠিক আছে। তাৰপিছত ইয়াত ৰোল নম্বৰটো আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেটখন চাই চেম সেইমতে আপোনালোকে লিখি দিব। যদি ৰোল আৰু নম্বৰ বেলেগ বেলেগকৈ আছে তেন্তে দুইটা একেলগে লিখি দিব। যদি ৰোল নম্বৰটো একেলগে এটা লিখা আছে তেন্তে চেম সেইটোকে টাইপ কৰিব। তো ভেৰিফাই ৰোল নম্বৰ তলত অপশ্যন আহিব, ইয়াত ওপৰত যিটো ৰোল নম্বৰ টাইপ কৰিলে ইয়াত আকৌ সেইটোকে টাইপ কৰি দিব, ঠিক আছে। ইয়াৰ পিছত ইয়েৰ অফ পাছিংটো আপুনি চাই পেলাই ইয়াত টাইপ কৰি দিব, কোনটো বছৰত আপোনালোকে পাছ কৰিছিল মেট্ৰিক, ঠিক আছে। ইয়াৰ পৰা আপুনি এনেকৈ চিলেক্ট কৰি টাইপ কৰি দিব। চেম আপুনি ইয়াতো এনেকৈ কৰি দিব লাগিব। যদি ওপৰত 2012 কৈছে ইয়াতো 2012। তাৰপিছত হায়েষ্ট লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনাৰ হায়েষ্ট কি আছে কোৱালিফিকেশ্যন, যদি গ্ৰেজুৱেশ্যন, যদি পষ্ট গ্ৰেজুৱেশ্যন, মেট্ৰিকুলেশ্যন যদি মেট্ৰিকুলেশ্যন। তো আপুনি যিটো 10 পাছ হয় এইটো কৰিব, গতিকে আপুনি মেট্ৰিকুলেশ্যনটো চিলেক্ট কৰি ল'ব, ঠিক আছে। তো আপোনাৰ হায়েষ্ট লেভেল মোৰ গ্ৰেজুৱেশ্যন গতিকে গ্ৰেজুৱেশ্যন চিলেক্ট কৰিলোঁ। চেম আকৌ ইয়াতো গ্ৰেজুৱেশ্যনে কৰিব লাগিব, ওপৰত যিটো কৰে ভেৰিফাই আকৌ ইয়াতো গ্ৰেজুৱেশ্যনে কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব আৰু তলটোত ইমেইল আইডিটো টাইপ কৰিব। তাৰপিছত তাত দুটা OTP যাব, OTP যোৱাৰ পিছতে এনেকৈ কাষত ভেলিডেট বুলি এটা অপশ্যন আহিব। তাৰপিছত বস্তুটো ভেলিডেট হৈ যাব OTP দিয়াৰ লগে লগে, ঠিক আছে। আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল ID তাৰপিছতে আপুনি ছেভ এণ্ড নেক্সটত যাব। তাৰপিছত আপোনালোকে লগ ইন হৈ যাব পাৰিব, ঠিক আছে।
তো আহক ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে মোৰ যিহেতু অলৰেডি ৰেজিষ্টাৰ হৈ আছে চিধা মই লগ ইন আৰু ৰেজিষ্টাৰ গ'লোঁ তাৰপিছত ইয়াত আহি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু এইটো শুদ্ধকৈ টাইপ কৰিব আপোনালোকে তাৰপিছত যিটো কেপচা আছে কেপচাটো আপোনালোকে জলদি টাইপ কৰি দিব 4D1GD তাৰপিছত লগ ইন হৈ ল'ব লগ ইন হোৱাৰ লগে লগে মোৰ যিহেতু অলৰেডি আছে গতিকে মোৰ এইটো পেজটো এনেকৈ খোলা যাব তাৰপিছত এইটো পোষ্টৰ বাবে যিবিলাকে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন যিবিলাক গ্ৰেজুৱেশ্যন কৰিলে অলৰেডি BA পাছ কৰিলে যিবিলাকে তেওঁলোকে এইটো কাৰণেও এপ্লাই কৰিব পাৰে আৰু দুইটা কাৰণে এপ্লাই কৰিব পাৰে তেওঁলোকে আৰু যিবিলাক 10 পাছৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এইটো কৰিব পাৰে মাল্টিটাস্কিং নন টেকনিক্যাল ষ্টাফ আৰু হবলদাৰ এইটো ঠিক আছে তো ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 27 তাৰিখে আৰম্ভ হৈ গ'ল জুনৰ আৰু কেতিয়া শেষ হ'ব জুলাই 31 তাৰিখে শেষ হৈ যাব ঠিক আছে আৰু লাষ্ট ডেট ফৰ অনলাইন ফিজ পেমেণ্ট 1 আগষ্ট তো ইয়াত আহি আপুনি যিটো এপ্লাই অপশ্যন দেখিছে এপ্লাইত ক্লিক কৰিব অতি সহজতে আপোনালোকে কামটো কৰিব পাৰিব বাছ চাই যাব আপোনালোকে তো এইখিনি ধুনীয়াকৈ আপোনালোকে চাই ল'ব বস্তুখিনি ইয়াৰ পিছতে ফিল ফৰ্ম অপশ্যনটো দেখিছেনে ইয়াত ক্লিক কৰক তাৰপিছত এইখিনি যিখিনি আপুনি ৰেজিষ্ট্ৰেশ্যনত যিখিনি আপুনি ডিটেইলছ ভৰাইছিল এইখিনি অলৰেডি মানে বাই ডিফল্ট এইখিনি লৈ ল'ব ছাৰ্ভাৰে তাৰপিছত তললৈ আহিব আপোনালোকে ইয়াৰ পিছত 7 নেক্সট ইয়াৰ পিছতে অ'কে ক্লিক কৰাৰ পিছত হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকে যদি আপোনালোকৰ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন কি সেইমতে চিলেক্ট কৰিব তাৰপিছত ইকিউ ষ্টেটাছ পাছিং এইখিনিও আপোনালোকে অলৰেডি ভৰাইছিলে যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ভৰাবই লাগিব গতিকে তাৰ পৰা বাই ডিফল্ট এইখিনি লৈ ল'ব ঠিক আছে তো এইখিনিটো আপোনালোকে ইয়াত CGPA-টো আপোনালোকে টাইপ কৰিব লাগিব CGPA 5.9 মেবি মোৰ আছিল গতিকে এনেকৈ টাইপ কৰি 7 নেক্সটত ক্লিক কৰি দিলোঁ ইয়াৰ পিছতে এনেকৈ খোলা যাব এডুকেশ্যন ডিটেইলছ ছেভড ছাকচেছফুলি ইয়াত অ'কে কৰিব তো ইয়াৰ পিছতে এনেকৈ এটা পেজ খোলা যাব তো এইটো পেজত সুধিছে যে আপুনি কোনোবা এক্স ছাৰ্ভিচমেন আছিল নেকি বা ফৌজত কাম কৰি আছে নেকি আৰ্ম ফৌজেছ যদি য়েছ কৰি আপুনি তাৰ গোটেই ডিটেইলছবিলাক ইয়াত ভৰাব আৰু যদি নাই তেন্তে ন' কৰি দিব তাৰপিছত এজ ৰিলেক্সেশ্যন যদি বিচাৰিছে আপুনি যদি আপোনাৰ এজটো বেছি হৈছে গতিকে OBC ST SC কাৰণে চবৰ কাৰণে ৰিলেক্সেশ্যন আছে এজৰ যদি আপুনি নিবিচাৰে তেন্তে ন' কৰি দিব যদি বিচাৰে য়েছ কৰি কিহৰ কাৰণে বিচাৰে গোটেইখিনি টাইপ কৰি দিব লাগিব ঠিক আছে তাৰপিছত সুধিছে ডু ইউ ৱান্ট টু মেক ইয়ৰ পাৰ্চনেল ইনফৰ্মেশ্যন এভেইলেবল আপুনি নিজৰ পাৰ্চনেল ইনফৰ্মেশ্যন ছাৰ্ভাৰত এভেইলেবল কৰিব বিচাৰে নেকি যাতে আগত যদি কিবা আহি থাকে তেনেকুৱা কিছুমান আপডেট কিছুমান আপুনি পাই থাকিবলৈ যদি বিচাৰে য়েছ আৰু যদি নিবিচাৰে ন' চিলেক্ট কৰি 7 নেক্সট কৰি দিয়ক ইয়াৰ পিছত এনেকৈ এটা পেজ খোলা যাব তো ইয়াত অ'কে কৰি দিয়ক তো ইয়াৰ পিছতে আপোনাক সুধিছে আপুনি প্ৰেফাৰেঞ্চবিলাক সুধিছে এক্সামিনেশ্যন চেণ্টাৰ যিটো আপোনালোকৰ বহুত ওচৰত আছে যিটো চেণ্টাৰ যিহেতু মোৰ গুৱাহাটীৰ ওচৰ হ'ব গতিকে মই গুৱাহাটীটো ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিম তো ইয়াত আহি আপুনি গুৱাহাটীটো চিলেক্ট কৰক তো আপোনালোকে নিজৰ মানে হিচাপ মতে নিজে যিটো ওচৰ হয় আপোনালোকৰ সেইটো চিলেক্ট কৰিব ঠিক আছে গুৱাহাটী যিহেতু মোৰ ওচৰ হয় গতিকে গুৱাহাটী চিলেক্ট কৰিলোঁ তাৰপিছত প্ৰেফাৰেঞ্চটো গুৱাহাটীতকৈ ওচৰ হ'ব মোৰ শ্বিলং ওচৰ হ'ব তাৰপিছতেই প্ৰেফাৰেঞ্চ 3 মই আৰু কিবা এটা চিলেক্ট কৰিব লাগিব এক ছেকেণ্ড প্ৰেফাৰেঞ্চ 3ত মই ঠিক আছে ডিব্ৰুগড় চিলেক্ট কৰিলোঁ তো ইয়াৰ পিছত সুধিছে মিডিয়াম ফৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন তো এইটো কাৰণে এটা কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব তো তাৰ বাবে আপুনি কি মিডিয়ামত দিব বিচাৰে যদি ইংলিছ যদি আছামিছতে দিব বিচাৰে তো আছামিছ চিলেক্ট কৰক তাৰপিছত ভেৰিফাই মিডিয়াম তো ছেম ওপৰত যিটো দিলে আকৌ এবাৰ কনফাৰ্ম কৰি দিব ইয়াত ভেৰিফাই কৰিব ঠিক আছে তাৰপিছত সুধিছে আৰ ইউ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিছ তো এইকেইটা অলৰেডি লৈয়ে লৈছে তো ইয়াত একো কৰিব নালাগে তাৰ ডু ইউ হেভ এ ফিজিকেল লিমিটেশ্যন যদি কিবা আছে আপোনাৰ তেন্তে য়েছ যদি নাই ন' তাৰপিছতে আহি যাব ষ্টেট এনেকৈ আপুনি ষ্টেটৰ কোডকেইটা ওপৰৰ পৰা এনেকৈ চাই এইকেইটা কোড হয় ছাইডত যিকেইটা আছে 67 68 এনেকৈ আপুনি আছামৰ যিবিলাক আৰু গুৱাহাটী যিটো চাই তো ইয়াত আপুনি কোডটো এনেকৈ দি বাকীকেইটাত এক্স অট'মেটিক লৈ ল'ব তো এনেকৈ ফিল আপ কৰি 7 নেক্সটত ক্লিক কৰি দিব তো এডিশ্যনেল ইনফৰ্মেশ্যন টু ডিটেইলছ ছেভড ছাকচেছফুলি এনেকৈ এটা পেজ খোলা যাব ইয়াত অ'কে কৰক তো ইয়াৰ পিছতে এইটো পেজ খোলা যাব ইয়াত আপোনালোকে এখন লাইভ ফটো আপোনালোকে উঠিব লাগিব লাইভ ফটো কেনেকৈ উঠিব লাগিব মই অলৰেডি ভিডিঅ' দি দিছোঁ তো আপোনালোকে
নহ'লে এইটো কেপচাৰটো এইটো QR কোডটো আপোনালোকে ডাউনলোড কৰি দিব। এইটো হৈছে মাই SSC যিটো এপ আছে প্লে ষ্ট'ৰত আপুনি পাই যাব তাৰে কোড। তো সেইটো ডাউনলোড কৰি তাৰ পৰা এখন আপোনালোকে ফটো আপলোড কৰিব লাগিব। তাৰপিছত নিজৰ ছিগনেচাৰটো ইয়াত আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। তো মই এই দুইটা কাম কৰি দিম। তো আপোনালোকে এই দুইটা বস্তু কৰাৰ পিছতেই ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব আৰু আপোনাৰ এপ্লিকেশ্যনখন কমপ্লিট হৈ যাব, ঠিক আছে। তো ইয়াৰ পৰাই আপোনালোকে এখন এপ্লিকেশ্যনখন নিজৰ প্ৰিণ্ট আউটো কৰি ল'ব পাৰিব। আৰু যিহেতু আপুনি যদি ওমেন হয় তেন্তে তাৰ কাৰণে ওমেন ST আৰু SCৰ বাবে কোনো ফিজ নলয়। আৰু যদি আপুনি জেনেৰেল বা OBCৰ হয় তেন্তে আপোনালোকে 100 টকা ফিজ পে'মেণ্ট কৰিব লাগিব, ঠিক আছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ, ঠিক আছে। থেংক ইউ।